বিজেপিৰ ৰাজনৈতিক এজেণ্ডা যি ধৰণে মৌলিক বিষয়বোৰ একাষৰীয়া কৰি মানুহৰ জীৱন জীৱিকা খোৱা বোৱাৰ কথা বতৰা কৰ কাটলৰ কথা মূল্যবৃদ্ধি এইবোৰ একাষৰীয়া কৰি কেৱল মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতিৰে সমাজলৈ বিভাজন আনিছে, সাম্প্ৰদায়িকতা আনিছে, ঘৃণা আনিছে। তাৰ উপৰিও আৰু যিবোৰ জাতীয় বিষয় আছিলে জাতীয় প্ৰশ্নবোৰক আকাষৰীয়া কৰি ৰাখিব খুজিছে। যেনেকৈ অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছে। তেওঁলোকে কৈছিলে যে অসম চুক্তিৰ আধাৰত 6 নম্বৰ দফা কাৰ্যকৰী কৰিব। কিন্তু এই বিষয়বোৰ তেওঁলোকে একাষৰীয়া কৰি কেৱল মাত্ৰ মানুহৰ মাজত এটা সাম্প্ৰদায়িক পৰিৱেশ এটা বিয়পাই তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব খুজিছে। তাৰ লগে লগে গোটেই কথাটোত আমাৰ বিৰোধীৰ ভূমিকা অকল বিৰোধী দল হিচাপেই নহয়, বিজেপিৰ এই কাম কাজত দেশৰ গণতন্ত্ৰ আৰু সংবিধানক সংকটত পেলোৱা এই কাম কাজৰ বিৰুদ্ধে যিসকল বুদ্ধিজীৱী, জাতীয় জনগোষ্ঠীয় দল সংগঠন বা গাঁৱে ভূঞে থকা কৃষক, শ্ৰমিক, হালোৱা, সজোৱা প্ৰত্যেকে ঐক্যবদ্ধভাৱে যুঁজিব লাগে। যুঁজখন ৰাজনৈতিকভাৱে হ'ব, কিন্তু তাৰ কাৰণে তাৰ আগতে প্ৰয়োজনীয় যিটো সামাজিক প্ৰেক্ষাপট গঢ়ি তুলিব লাগে, সমাজৰ প্ৰতিটো স্তৰৰ মানুহ ইয়াৰ লগত একেলগে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগে। এই সকলো ধৰণৰ কথাবোৰৰ এক আধাৰ প্ৰস্তুত কৰিবৰ কাৰণে নাগৰিক সমাজে আৰম্ভণিৰ পৰা কাম কাজ কৰি আহিছে। আৰু আজি নগাঁৱত এক নাগৰিক অভিৱৰ্তন আয়োজন কৰি এটাই স্পষ্ট বাৰ্তা দিব খোজা হৈছে যে আমি ৰাজনৈতিকভাৱে 26ত আমি যুঁজিম ঐক্যবদ্ধ হৈ। বিজেপিয়ে সাম্প্ৰদায়িকতাই কৰে, বেলেগ একো নকৰে। কাৰণ বিজেপিৰ সাম্প্ৰদায়িকতাৰ অৰ্থ হ'ল আমি তুষ্টিকৰণ নকৰোঁ, সকলো মানুহকে সমান বুলি ভাবোঁ, কাকো আমি বিশেষ ট্ৰিটমেণ্ট নিদিওঁ। লুৰিণজ্যোতি গগৈ, কংগ্ৰেছ, ৰাহুল গান্ধী তেওঁলোকে এটা বিশেষ সমাজক তুষ্টিকৰণ কৰে। আমি তুষ্টিকৰণ নকৰোঁ, আমি সকলোকে সমান চকুৰে চাওঁ। আৰু সেইটো যদি সাম্প্ৰদায়িকতাবাদ হয় তেতিয়াহ'লে সেইটো সাম্প্ৰদায়িকতাবাদ আমি কৰোঁ আৰু কৰি আমি গৌৰৱ অনুভৱ কৰোঁ। তাতে আমাৰ কোনো দুখ নাই, খেদ নাই। বিজেপিৰ বিৰুদ্ধে তেওঁলোকে নিৰ্বাচনত এইবাৰ বিৰোধী ঐক্যবদ্ধ হ'ব বুলি লুৰিণজ্যোতি গগৈয়ে কৈছে। সদায় হৈ থাকে, এইটোতো সদায় হয়। লিলি হোটেলত যায়, ইয়াত চাহ খায়, ইয়াত ভাত খায়, সেইটোতো সদায় কৰি থাকে। ঐক্যবদ্ধ হ'লে বিজেপি প্ৰত্যাহ্বান হ'ব পাৰে। বিজেপিৰ প্ৰত্যাহ্বান কেনেকুৱা? হাতীয়ে নিজৰ গতিৰে গৈ থাকে, হাতীয়ে ঘূৰি চাই নেকি কাষত কি হৈ আছে? বিজেপিক উঠিবলৈ আপোনালোকৰ প্ৰথমে হেংদাং আৰু আজি তৰোৱাল মই ক'লো নহয়, হাতীয়ে নিজৰ গতিৰে গৈ থাকে, লাহে লাহে যায়, নিজৰ গতিৰে খোজকাঢ়ি থাকে। তলত কোন আছে, কাষত কোন আছে, হাতীয়েতো একোৱেই নাচায়। নগাঁৱলৈ আহিছে, নগাঁৱৰ কাৰণে